হয় হয় এতিয়া প্ৰকৃত জোনবিল মেলাৰ আজি তৃতীয় তথা অন্তিমটো দিন আৰু অন্তিমটো দিনত পুৱাৰ ভাগতে যি অৰম বিলত মাছ ধৰা পৰ্ব ইতিমধ্যে সমাপন হৈছে আৰু তাৰ পিছতে দেখা হৈছে মেলাথলীত দীপ সিং দেও ৰজা ইতিমধ্যে উপস্থিত হৈছে আৰু ৰাজ বিষয়া যিসকল আছে তেওঁলোকো উপস্থিত হৈছে আৰু ইতিমধ্যে যি কবিতাৰ মেল এই কবিতাৰ মেল ইতিমধ্যে আৰম্ভ হৈছে আমি পোনপটীয়াকৈ এনেদৰে দৃশ্য দেখুৱাই আছো আৰু আমাৰ লগত উপস্থিত আছে অসম কবি সন্মিলনৰ উপসভাপতি হৰেন্দ্ৰ বৰা ডাঙৰীয়া আছে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম আজি কবিতাৰ মেল আজি কবিতাৰ মেল আমাৰ ঐতিহ্যমণ্ডিত এই জোনবিল বিলৰ পাৰত এখন কবিতাৰ মেল হ'ব আৰু এই কবিতাৰ অনুষ্ঠানটিত মৰিগাঁও জিলা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবিসকল আহিছে তেখেতসকলৰ স্বৰচিত কবিতাৰে আমাৰ গোটেই এই অঞ্চলটো এই কবি সমাজৰ দ্বাৰা যি পাঠ হ'ব তাৰ দ্বাৰা এক আনন্দ পৰিৱেশ সৃষ্টি কৰিব আমি আশা ৰাখিছোঁ যে এই যিটো অনুষ্ঠানে এনেধৰণৰ সুবিধা দিলে তাৰ কাৰণে নপুৰণি কবি সমাজক আগলৈ কবিতা ৰচা আৰু কবিতাৰ মাজেৰে এক বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে সুবিধা দিব নিশ্চয়কৈ যি কবিতাৰ মেল ইতিমধ্যে আৰম্ভ হৈছে আৰু আমাৰ লগত আৰু যথেষ্ট লোক আছে তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম জোনবিল মেলাত আহিছে কেনেধৰণৰ কেনেকুৱা সঁচাকৈ এটা অপূৰ্ব মিলন এই জোনবিল মেলাৰ বাকৰিত এটা পাহাৰ ভৈয়ামৰ মাজত যিটো একতাৰ এনাৰ্জৰী এই জোনবিলিৰ মাজতে জোনবিল পাৰতে প্ৰকাশ হৈ আহিছে আৰু অনাগত দিনতো ইয়াৰ যিটো প্ৰসাৰ আৰু প্ৰচাৰ অটুট থাকিব বুলি ভাবিছোঁ। আজি জোনবিল মেলা অকল অসম বা জাগিৰোডতে সীমাবদ্ধ থকা নাই, গোটেই বিশ্বতে প্ৰসাৰ আৰু প্ৰচাৰ হৈছে জোনবিল মেলা। গতিকে জোনবিল মেলা এটা সুন্দৰ নিদৰ্শন দেখাইছে যি ইয়াত কোনো টকা পইচা নোহোৱাকৈ যিটো আমাৰ বিনিময় প্ৰথাও প্ৰত্যেক বিলুপ্তৰ পথত, কিন্তু এই জোনবিল মেলাৰ জৰিয়তে এই বিনিময় প্ৰথাও প্ৰকাশ হৈ আহিছে আৰু একতাৰ এনাৰ্জৰী যি পাহাৰ ভৈয়ামৰ মাজত যি একতা, এই একতাৰ এনাৰ্জৰীও এই জোনবিল মেলাৰ জৰিয়তে প্ৰকাশ হৈ আহিছে। নিশ্চয়কৈ বিনিময় প্ৰথাৰ জৰিয়তে আচলতে একতা সৃষ্টি হয় সকলোৰে মাজত, মনৰ ভাৱ আদান প্ৰদান হয়। আন এগৰাকী আজি কবিতাৰ মেল হয়, জোনবিলৰ পাৰ্ক কবিতাৰ মেলৰ ময়ো এগৰাকী সমন্বয়ক। আমি যোৱাবাৰৰ পৰা এইটো অনুষ্ঠানটো আয়োজন কৰিছোঁ। যোৱাবাৰো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবি অংশগ্ৰহণ কৰিছিল আৰু এবাৰ যিহেতু সময় নিমিত্তত আমি একে জনগোষ্ঠী নৃত্যও হয় তাৰ মাজে মাজে কবিতা, গতিকে আমি এটা নিৰ্দিষ্ট এটা ৬০জনৰ ওপৰত আমি দিয়া নাই, কিন্তু বহুতে আগ্ৰহ কৰিছে আৰু এই জোনবিলৰ পৰা এটা বাৰ্তা গৈছে যে সমন্বয়ৰ বাৰ্তা, পাহাৰ ভৈয়ামৰ যিটো সমন্বয়ৰ বাৰ্তা, আৰু জোনবিলে আজি শ বছৰ ধৰি সেইটো বাৰ্তা কঢ়িয়াই আহিছে আৰু আজি আমি সকলোৱে পাহাৰ ভৈয়াম একে সময়তে আমি যিটো বাৰ্তা বুজাব বিচাৰিছোঁ, আমি কবিতাৰ মাজেৰে সেই বাৰ্তাটো দিব বিচাৰিছোঁ আৰু সকলোৱে আচলতে আগ্ৰহ প্ৰকাশ কৰিছে যে সেইটোৱে আচলতে আমাৰ জোনবিল মেলাৰ সাৰ্থকতা। গতিকে আমি আজি সকলোৱে উপভোগ কৰি আছে। ৰজা আমাৰ দীপ সিং দেও ৰজা, গোভাৰ ৰাজ্যৰ ৰজা, তেখেতে নিজে মুখ্য হিচাপে অংশগ্ৰহণ কৰিছে। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকল আহিছে, অৰ্থাৎ জোনবিলৰ পাৰ উখল মাখল কবিতাৰ বাকলি। নিশ্চয়কৈ আজি যিহেতু জোনবিল মেলাৰ অন্তিম দিনত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে জোনবিলৰ পাৰত আৰু ইতিমধ্যে যি কবিতাৰ মেল আৰম্ভ হৈছে। আমি পোনপটীয়াকৈ যি কবিতা পাঠ কৰিছে তিৱা ভাষাত কবিতা পাঠ কৰিছে শুনাবলৈ চেষ্টা কৰিম। চাখাইত থাংথাও পাদিৰি থাংথাও কলিজা দেশখনত কালিকা লাগিছে অ বান্ধৈহঁত, নাই বোলোতেই কলিজাটো নোহোৱা হল। সূৰ্যটোও হেৰাই যাব ব্ৰহ্মাণ্ডৰ পৰা, তেতিয়া কি হব? এন্ধাৰত বাট হেৰুৱাই মৰিব শিপাৰ পৰা শিখৰলৈ, তেতিয়া কি হব? কোনেনো ভাবিব সেই কথা? গোভা ৰজাৰ দেওশালতে দেউক মানি উপায়টো উলিয়াব লাগিব। আমাৰ দেউৰী হাতাৰীসকল, দেশৰ গুণীগণ আহিব, দেওশালতে বহিব, কলিজাটো হেৰাই যোৱাৰ কাৰণটো বিচাৰিব লাগিব। দুনাই যাতে কলিজা নেহেৰাই সেই উপায়ো উলিয়াব লাগিব। নহলে কলিজা নহলে জীয়াবি কেনেকৈ জীয়াবি? ধন্যবাদ। আৰু কবিতাৰ মেল আৰম্ভ হৈছে আৰু ইয়াৰ পিছতে দেখা গৈছে যে জোনবিলৰ পাৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু আজি যিহেতু জোনবিল মেলাৰ অন্তিম তথা তৃতীয় তথা অন্তিমটো দিন আৰু অন্তিম দিন এনেদৰে জোনবিলত দেখা গৈছে যে যি কবিতাৰ মেল আয়োজন কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।